অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলো আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকৈ আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছোঁ এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছোঁ যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায় তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব বঙালী আমাৰ অভিধানতো নাপাব গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক এই কামটো আমি বহুত দিনৰ পৰা চলাই আছোঁ অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছোঁ যেনেকৈ এখন আপোনালোকে গম পাব বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰতো কোনো অৰ্থ নাই শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছোঁ আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছোঁ এই অসমীয়া অভিধানিক শব্দও ই বঙালী অভিধানিক শব্দও কাৰণ সেইটোৱে বেলেগ কোনো কাৰণ নাই আৰু আমি অসমৰ বাকী গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয় লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছোঁ সেই শৃংখলাটোতে আজি এটা নামাঙ্কিত হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত